নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগত মোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আমাৰ তাত এখন এইটো গাড়ী আহিছিল যেতিয়া পুৰা ফুল্লি ডেমেজ হৈ গৈছিল। গাড়ীটো এক্সিডেণ্ট গাড়ী হয়, আপোনালোকে ভিডিঅ'ত চাব পাৰিব। চ' গাড়ীটোৰ মডেল হ'ল 1916। গাড়ীটো আমি BS বডি বিল্ডাৰ্ছত এইটো ৱাৰ্ক কৰিছোঁ। এইটো কেবিন হয়, কেবিনটো আমি নতুনকৈ ইনষ্টল কৰিছোঁ, চেচিছটো নতুনকৈ আকৌ ইনষ্টল কৰিছোঁ। চ' লং বিম যিটো আছিল আমি এইটো চেঞ্জ কৰিছোঁ আৰু অলপমান ৰিপেয়াৰিং ৱাৰ্ক আছিল এইটো কৰিছোঁ। চ' ভিডিঅ'খিনি বহুত মৰম লগা ভিডিঅ' হয়, ভিডিঅ'খন আপোনালোকে চাওক আৰু BS বডি বিল্ডাৰ্ছত কেনেকৈ টাইপৰ ৱাৰ্ক কৰিছে এটা বেষ্ট প্ৰাইজত মই ভিডিঅ'খিনিত আপোনালোকক দেখাম। চ' ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। আপোনালোকক ভিডিঅ'খন চাওক কেনেকৈ লাগিছে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। চ' বলক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ এতিয়া। চ' বন্ধুসকল আপোনালোকে চাব পাৰে গাড়ীটো যেতিয়া আমাৰ তাত আহিছে গাড়ীটোৰ অৱস্থা কেনেকুৱা হৈ আছে আপোনালোকে দেখা পালে গম পাব। যিটো এক্সিডেণ্ট হৈছে গাড়ীটো বহুত ডেমেজ হৈছে, কেবিনটো ফুল্লি ডেমেজ হৈ গৈছে। চ' আমি এইটো ৱাৰ্ক কৰিম। চ' ভিডিঅ'খিনি আগলৈ ষ্টাৰ্ট আপোনালোকে চাব পাৰে যিটো গাড়ীটোৰ বেক চাইডটো হয় এইটো ডেমেজ হৈছে। চ' কেবিনটো এতিয়া আমি ইনষ্টল কৰি দিছোঁ। তো এতিয়া নতুন কেবিন আহিব, আমি এইটো ইনষ্টল কৰিম। চেচিছটো ডেমেজ হৈছে, তো চেচিছ আৰু কেবিনটো দুটা ইঞ্চুৰেঞ্চ ক্লেইম হৈছে, এইটো নতুনকৈ কোম্পানীৰ পৰা আহিব। চ' ভিডিঅ'খিনি কেনেকুৱা লাগিছে মোক আপোনালোকে জনাব। চ' চেচিছটো আপোনালোকে চাব পাৰে, মই দেখাই আছোঁ যে ইয়াৰ পৰা যিটো চেচিছ হয় এইটো বেণ্ড হৈ গৈছে। ক্ৰছ নম্বৰটো আপোনালোকে চাব পাৰে। চ' চেচিছটো চাওক আপোনালোকে। এতিয়া আমি ইঞ্জিনটো ডাউন দিম আৰু নতুন চেচিছ ইনষ্টল কৰিম। চ' ভিডিঅ'ত আপোনালোকে চাব পাৰে যিটো বডি হয় এইটো আমি উঠাই দিছোঁ জেক দি পেলাই, আৰু চেচিছটো আমি এইটো ওলাই দিম এতিয়া। আৰু যেতিয়া কোম্পানীৰ পৰা নতুন চেচিছ আহিব এইটো আমি ইনষ্টল কৰিম। চ' লং বিমটো ডেমেজ হৈছে, এইটো আমি কাঠৰ লং বিম ইনষ্টল কৰিম গাড়ীত। চ' আপোনালোকে চাব পাৰে যিটো ক্লেইমৰ চেচিছ হয় এইটো কোম্পানীৰ পৰা আহি গৈছে। চেচিছটোৰ প্ৰাইচ হ'ল আপোনাৰ 2,30,40,000 মান আহি যায় আস্কিং। চ' গাড়ীটো আমি উঠাই দিছোঁ, জেকটো চেচিছটো ওলাই দিছোঁ। চ' চেচিছটো আপোনালোকে চাব পাৰে যিটো পুৰণি চেচিছ হয় এইটো আমি ছাইডত ৰাখিছোঁ আৰু নতুন চেচিছটো আমি এতিয়া ইনষ্টল কৰিম। ভিডিঅ'খিনি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'খিনি। আৰু BS বডি বিল্ডাৰ্ছ অলৱেজ ৱাৰ্কখিনি কাষ্টমাৰক ভাল কৰি দিয়ে। চ' আমি চেচিছটো এতিয়া ইনষ্টল কৰিম। এইটো কেবিনৰ প্ৰাইচ হয় আপোনাৰ 5,80,000 90,000 আস্কিং আহি যায় অৰিজিনেল। চ' এতিয়া কেৰিং দি আমি এইটো চেচিছটো আমি ইনষ্টল কৰিম, এতিয়া ৰাখিম চেচিছটো। চ' ক্লেইমৰ কেবিনটো আপোনালোকে চাব পাৰে যিটো কোম্পানীৰ পৰা আহিছে। ৱাৰিং কেবিনত যিটো ৱাৰিং আছে মোৰ ভাল লাগিছে, এইটো দি দিছে। কেবিনটো আমি ইনষ্টল কৰি দিছোঁ। এতিয়া কালাৰ ওলোৱা যিটো ৱাৰখিনি এইটো কমপ্লিট কৰি দিছোঁ, এইটো ছাৰ্ভিচিং কৰি আছোঁ গাড়ীটোৰ কেবিনটো। চ' ৱাৰখিনি কেনেকৈ লাগিছে মোক আপোনালোকে জনাব আৰু ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। আপোনালোকৰ মৰম দি থাকিব, এনেকুৱা মই আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহি থাকিম আৰু। চ' বন্ধুসকল ভিডিঅ'খিনি কেনেকৈ লাগিছে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'খিনি ভাল লাগিলে এইটো বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লাইক কৰক। যোনে যোনে এইটো চেনেলত নতুন আছে সিহঁতে ছাবস্ক্ৰাইব কৰি দিয়ক। ছাইডত বেল আইকন আছে, এইটো ক্লিক কৰি দিয়ক। আপোনালোকৰ কাৰণে জাষ্ট এখন বেল আইকন, মোৰ কাৰণে প্ৰেৰণা যে মই আগত আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' আকৌ লৈ আহি থাকিম। চ' গাড়ীটো আমি কালি ডেলিভাৰী দিম। চ' ৱাৰ্কটো কেনেকৈ লাগিছে মোক আপোনালোকে জনাব। চ' বন্ধুসকল ৱাৰ্কখিনি কেনেকৈ লাগিছে মোক আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু গাড়ীটোৰ মডেল হ'ল টাটা LPT 1916। গাড়ীখিনিৰ ৱাৰ্ক কেনেকৈ লাগিছে মোক আপোনালোকে কমেণ্ট বক্সত জনাব আৰু আপোনালোকৰ মৰম দি থাকিব। আপোনালোকে ভাল থাকিব, ছেফ থাকিব। জয় হিন্দ, জয় আই অসম।